যে তেওঁ আহিছিল তিনচুকীয়া জিলাৰ পৰা। তিনচুকীয়া জিলাৰ লাইপুলি নামৰ এখন ঠাইৰ পৰা তেওঁ আহি পেলাই খোৱাঙত কোনোবা এখন গাঁৱৰ এটা ভোট কেন্দ্ৰত তেওঁৰ নাম ভোট কেন্দ্ৰটোত তেওঁৰ নামটো তুলি লৈছিলে। আৰু অতি দুখৰ কথা, বিড়ম্বনাৰ কথা, পৰিতাপৰ কথা যে যিটো ভোট কেন্দ্ৰত তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰি এবাৰ থলুৱা দেখাই পেলাই ভোট খেলিছিলে নিৰ্বাচন, সেই ভোট কেন্দ্ৰটোত তেওঁ মোতকৈ 42টা ভোট কমকৈ পালে। তাৰমানে তেওঁ হৰুৱাইছে ভোট কেন্দ্ৰটোত। গতিকে সেইটোৱেই প্ৰমাণ যে খোৱাং সমষ্টিত তেওঁৰ গ্ৰহণযোগ্যতাটো নাই। নিমাতী কন্যা আখ্যা দিছিলে, মোক কম পঢ়া অশিক্ষিত মানুহ বুলি কৈ মোক ভেঙুচালি কৰিছিলে, জাতীয়তাবাদৰ কোনো চিন্তা মোৰ মূৰত নাই বুলি তেওঁ কথা কৈছিলে। কিন্তু তাৰ বিপৰীতে তেওঁ জাতীয়তাবাদৰ ঠিকা লোৱা বুলি দেখুৱাবলৈ গৈ বা তিনচুকীয়াৰ পৰা আহি থলুৱা সজাবলৈ গৈ তেওঁ নিজে নিজৰ ভোট কেন্দ্ৰটোত উজুতি খাইছে। গতিকে সেইবোৰে কাৰণ। আৰু মানুহে অতি জাতীয়তাবাদটো ভাল নাপায়। মই এতিয়া অসমৰ এগৰাকী খিলঞ্জীয়া এটা জনগোষ্ঠীৰ মই সন্তান। মোকো যদি তেওঁ জাতীয়তাবাদী সজাব নোখোজে বা মোৰ মন মগজুত, চিন্তাত, মোৰ কামত, মোৰ কথাত যদি জাতীয়তাবাদ নাই বুলি তেওঁ প্ৰমাণ কৰিব খোজে, মোক কথাই বতৰাই গালি গালাজ কৰি, তেতিয়াহ'লেতো মানুহে বেয়া পাবই। আৰু ৩ নম্বৰ কথাটো হ'ল যে যোৱা 10 বছৰ ধৰি মই খোৱাং সমষ্টিত এগৰাকী জনতাৰ সেৱক বা বিধায়ক হিচাপে মই সেৱা আগবঢ়াইছো নিস্বাৰ্থভাৱে। আৰু তেওঁ নতুনকৈ আহি ইয়াত যেতিয়া নিৰ্বাচন খেলিব আহিলে, তেওঁ নিৰ্বাচন খেলিবলৈ আহি তেওঁৰ কোনো প্লেন প্ৰগ্ৰেম নাই, কোনো তেওঁ ইলেকশ্যনৰ ষ্ট্ৰেটেজি নাই, তেওঁৰ কোনো ভৱিষ্যত কোনো কাৰ্যপন্থা ৰাইজক দাঙি ধৰিব নোৱাৰিলে। তেওঁ কেৱল ব্যক্তিগতভাৱে মোক গালি গালাজ কৰা, নিমাতী কন্যা মোক আখ্যা দিয়া, মই হেনো সদনত কথা নকওঁ। আপোনালোকে গুৱাহাটীৰ সাংবাদিক, আপোনালোকে দেখিছে মই প্ৰত্যেকখন বিধানসভাৰ অধিৱেশনত মই ভাগ লওঁ, প্ৰত্যেকটো বিতৰ্কত মই ভাগ লওঁ, সদনৰ বিষয়ত মই কথা ৰাখোঁ। কিন্তু তাৰ পাছতো তেওঁ মোক কয় নিমাতী কন্যা, মই অনপঢ়, মই অজাতীয়তাবাদী ইত্যাদি ইত্যাদি। বিগত দিনত মই যিখিনি কৰিলোঁ সেইখিনিকো তেওঁ নেচাত কৰি কয় বোলে খোৱাঙত তেওঁ একো কামেই নকৰিলে। যিজন মানুহৰ দিনত, মোৰ দিনত 651 কিলোমিটাৰ ৰাস্তা মই নিৰ্মাণ কৰিছোঁ, পকা ৰাস্তা 10 বছৰত, যিটো 60 বছৰত কংগ্ৰেছে নিৰ্মাণ কৰিব নোৱাৰিলে। মই বনোৱা ৰাস্তা পদূলিত তেওঁ নতুন নতুন ফৰ্চুনাৰ, নতুন নতুন গাড়ী চলাই পেলাই তেওঁ নিৰ্বাচনী কেম্পেইন কৰিলে। কিন্তু মোক তাৰ কাৰণে ধন্যবাদ দিয়াৰ বিপৰীতে মোক গালিহে পাৰিলে। সেইকাৰণে ৰাইজে বেয়া। তেখেত বহুত বিজ্ঞ মানুহ, তেখেত বহুত গুণীজ্ঞানী মানুহ, হয়তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা তেওঁ বহুত ডাঙৰ ডিগ্ৰী লৈ পাছ কৰিছে। গতিকে নিজক তেনেকুৱা ধৰণৰ দেখুৱাব খোজে, তেওঁ সৰ্বজান্তা বুলি নিজক চিনাকি দিব খোজে। গতিকে তেওঁ সৰ্বজান্তা মানুহ, সৰ্বজান্তা হৈ থাকক। মইতো আপোনালোকে জানে মই এগৰাকী সাধাৰণ কৃষকৰ পুত্ৰ। মই সাধাৰণ কৃষকৰ পুত্ৰ হিচাপে মই নিজক চলিব পৰাকৈ, সমাজখনক বুজিব পৰাকৈ, বুজাব পৰাকৈ মোৰ গাত যিখিনি গুণ আছে সেইখিনিক লৈ মই আগবাঢ়িম। মই লুৰিণজ্যোতিক জ্ঞান দিব পৰাকৈ মোৰ কোনো ধৃষ্টতা নাই, মই নোৱাৰো। পুৰণি দিনবিলাকতো মই দেখিছোঁ কংগ্ৰেছৰ বহু সভাপতিয়ে এনেধৰণে নিৰ্বাচনী বিপৰ্যয়ৰ পাছত তেওঁলোকে নিজৰ সেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি নিজে সেই দায়িত্বটোৰ পৰা অব্যাহতি লয়। গৌৰৱ গগৈতো তেওঁ সাধাৰণ মানুহৰ কথা কাহানিও নুশুনে, তেওঁ সাধাৰণ মানুহৰ পৰামৰ্শ লোৱা বুলিও আমাক কংগ্ৰেছী মানুহেও নকয় যে আমাৰ কথাই নুশুনে বুলি কয়। পুৰণি দিনবিলাকতো মই দেখিছোঁ কংগ্ৰেছৰ বহু সভাপতিয়ে এনেধৰণে নিৰ্বাচনী বিপৰ্যয়ৰ পাছত তেওঁলোকে নিজৰ সেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি নিজে সেই দায়িত্বটোৰ পৰা অব্যাহতি লয় আৰু নিজে কয় যে মোৰ দিনত আৰু এইখিনি মই কৰিব, দলটোক মই জয়ৰ মুখ দেখুৱাব নোৱাৰিলোঁ, গতিকে ইয়াত মোৰ হয়তো ক'ৰবাত খুটি নাতি বা ভুল থাকি গ'ল, গতিকে মই দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ। এইবুলি নিজৰ জ্ঞান বুদ্ধি থকা মানুহে বা নিজক সমালোচনা কৰিব জনা মানুহে সেইখিনি কৰে। এতিয়া গৌৰৱ গগৈ বা সেইখিনি জানে বা নাজানে। গৌৰৱ গগৈতো তেওঁ সাধাৰণ মানুহৰ কথা কাহানিও নুশুনে, তেওঁ সাধাৰণ মানুহৰ পৰামৰ্শ লোৱা বুলিও আমাক কংগ্ৰেছী মানুহেও নকয় যে আমাৰ কথাই নুশুনে বুলি কয়। গতিকে সেইজন মানুহে তেনেকুৱা সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁ। কিন্তু মই যদি হলো হয় সভাপতি, মই নিশ্চিতভাৱে নিৰ্বাচনৰ ঘোষণা হোৱাৰ পিছদিনাই, সেইদিনাই বা নহ'লে পিছৰ দিনা মই মোৰ গোটেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি মই দায়িত্বৰ পৰা অব্যাহতি ল'লো হয় আৰু দলৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তাক সেই দায়িত্ব ল'বৰ বাবে মই আগবঢ়াই দিম। মই তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছোঁ। হ'লেও মোক ৰাইজে, জনতাই কিন্তু মোক মন্ত্ৰী হিচাপে নিৰ্বাচন কৰা নাই, মোক বিধায়ক হিচাপেহে নিৰ্বাচন কৰিছে। গতিকে বিধায়কৰ পৰা নি মন্ত্ৰিত্বৰ দায়িত্ব দিয়া গোটেই প্ৰক্ৰিয়া এটা আছে। সেই প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক নেতৃত্ব আৰু ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। মোক যেনেধৰণে যি দায়িত্ব কৰিব দিয়ে, যদি বোলে নহয় তুমি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব লাগে, মই সেইধৰণে কাম কৰিম, মোৰ একো আপত্তি নাই। আৰু যদি নহয় বোলে চক্ৰ তুমি এনেকুৱা এজন অসমৰ বিৰোধী দলৰ এগৰাকী নেতাক তুমি পৰাজয় কৰি আহিছা, গতিকে তুমি বোলে কিবা এটা তোমাক উপহাৰ দিছোঁ বোলে তুমি কিবা দায়িত্ব এটা ল'ব লাগে, সেইটো ল'লেও মোৰ অসুবিধা নাই। কাৰণ মই বুজিব পাৰোঁ, মোৰ পঢ়া লিখা মানুহ, মই অন্ততঃ চলিব পৰা মানুহ, চলাব পৰা মানুহ, গতিকে মোৰ অসুবিধা একো নাই। কিন্তু মই দাবী নকৰোঁ।
কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিত কোনো দাবী নাখাতে আমাৰ দলে যেতিয়া ইচ্ছা প্ৰকাশ কৰে যাক পচন্দ কৰে যাৰ দায় দায়িত্ব দিলে ভাল হ'ব বুলি ভাবে সেইজনকে দায়িত্ব দিয়ে গতিকে মই সেইখিনিলৈকে ৰম আৰু অনাগত দিনত যি দায়িত্ব দিয়ে যদি বিধায়ক হৈ থাকিব লাগে মই পূৰ্বতকৈ অধিক দক্ষ আৰু কৰ্মশীল কৰ্মঠ আৰু লুৰিণজ্যোতি গগৈ দিয়া যি নিমাতী কন্যাৰ যিটো আখ্যা আছিল অপবাদ সেই অপবাদটোক মই সুবাদলৈ ৰূপান্তৰ কৰিবৰ কাৰণে মই যিমান কষ্ট কৰিব লাগে সিমান কাম কৰিম